আজি আমাৰ সুধাকান্ত বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ ৪ৰ্থ মৃত্যুবাৰ্ষিকী। এই মৃত্যুবাৰ্ষিকী উদযাপন কৰিবৰ কাৰণে আমাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি অসম চৰকাৰে যি সিদ্ধান্ত লৈ আহ্বান জনাইছে যে অসমৰ প্ৰত্যেক অঞ্চলতে জিলা হওক সমষ্টি ভিত্তিত হওক এই ৪ৰ্থ মৃত্যুবাৰ্ষিকী উদযাপন কৰিব নিৰ্দিষ্ট কাৰ্যসূচী দিছে। আজি নদুৱাৰ সমজিলাৰ আয়ুক্তৰ আহ্বানত সকলোৰে সহযোগিতাত সুন্দৰকৈ আমি এই দিৱসটো উদযাপন কৰিছোঁ আৰু তেখেতৰ স্মৃতিত আমি গীত পৰিৱেশন লগতে তেখেতৰ যি অৱদান অসমীয়া জাতিৰ প্ৰতি দেশৰ প্ৰতি বিশ্বৰ দৰবাৰত অসমীয়া জাতিক প্ৰতিষ্ঠিত কৰিবৰ কাৰণে আৰু এইখন জামুগুৰিত ভূপেন দাই যিখিনি বৰঙণি আগবঢ়াই থৈ গৈছে, বাৰেচৰীয়া ভাওনা মহোৎসৱ, বৰপুখুৰী পাৰৰ বিহু মেলা, যে জামুগুৰিৰ মানুহে তেখেতক পাহৰিব নোৱাৰে। গতিকে সকলোৱে আজি তেখেতলৈ শ্ৰদ্ধাঞ্জলি আমি জনাইছোঁ। ভূপেন দা অমৰ হৈ থাকক। ভূপেন দাৰ সৃষ্টিৰাজিয়ে আমাক সদায় অনুপ্ৰাণিত কৰক, নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰক। সকলোৰে যাতে জাতিপ্ৰেম দেশ প্ৰেমেৰে উদ্বুদ্ধ হ'বৰ কাৰণে ভূপেন দাই এক প্ৰেৰণা হওক, এই কামনা আমি সকলোৱে কৰিছোঁ।